বাজেট আপোনালোকৰ কম আছে নেকি? 14 বা 15 লাখ টকাৰ ভিতৰত এখন ঘৰ এগ্ৰিমেণ্ট কৰিব বিচাৰিছে নেকি? এমপি ফৰ্মেশ্যন সাজু হৈছে 14 লাখ টকাত এই জিকমিকৰ ঘৰখন লৈ। প্ৰজেক্ট জিকমিক এখন আছাম টাইপৰ ঘৰ হয়, কিন্তু আপোনালোকে এলিভেশ্যনটো চাওক কি সুন্দৰকে ডিজাইন কৰা হৈছে। দুই চাইডে দুটা ডাঙৰ ডাঙৰ টাৱাৰ, এই টাৱাৰ কেইটা বাহিৰৰ পৰা যোনটো লুক দিছে সেইটো মই আপোনালোকক কথাৰে বুজাব নোৱাৰো বা ভাষাৰে ব্যক্ত কৰিব নোৱাৰো। লগতে আছে এই যোনখন আপোনালোকে দেখিবলৈ পাইছে বাৰাণ্ডাৰ ওচৰত এই স্লেবখন, ইয়াত আমি প্ৰভাইড কৰিছো চাৰিটা স্পট লাইট। যিহেতু এখন 14 লাখত এটা ঘৰ 3 BHK ৰেডি কৰিছো, বৰ এটা সহজ কথা নহয়, এটা অসম্ভৱ কাম সম্ভৱ কৰিছো। তাৰ কাৰণে বাৰাণ্ডাখন বৰ এটা বিশেষ ডাঙৰ নহয়, 8 ফুট বাই 6 ফুটীয়া এখন বাৰাণ্ডা, য'ত আপোনালোকে জাষ্ট চিটিং কৰক, এটা লাউঞ্জ টাইপৰ বেলকনি টাইপৰ। এতিয়া আহক ভিতৰলৈ সোমাই। বাৰাণ্ডা যেতিয়া আপোনালোকে সোমাই আহিব, ইয়াত পাইছে এটা 19 ফুট বাই 20 ফুটৰ এটা হল এৰিয়া। এইফালে যদি আপোনালোকে চাই, ইয়াত এখন আমি ডাইনিং টেবুল প্লেন কৰিছো, এইটো হৈছে বেক এক্সিট। লগতে বেক এক্সিটৰ লগতে আছে আমাৰ ওচৰত এটা কিচেন। কিচেনটো যথেষ্ট ডাঙৰ, 10 ফুট বাই 8 ফুটৰ এটা কিচেন, দুখন স্লেব প্ৰভাইড কৰিছো। যিহেতু এইটো এটা এন্টি ভেৰিয়েণ্ট, বেছ ভেৰিয়েণ্ট, বেছ ভেৰিয়েণ্টত আমি কি দিছো 2x2 ফল চিলিং। 2x2 ফল চিলিঙৰ লগতে ইলেক্ট্ৰিকেল ৱায়াৰিং, উইণ্ডো, ডোৰ্ছ এইখিনিতো দিছোৱে, কিন্তু এটা বস্তু দিয়া নাই, সেইটো হৈছে কালাৰ আৰু টাইলছ। টাইলছ অনলি আছে অনলি হল আৰু বাথৰুমত। এতিয়া এই টাইলছ আৰু হল আৰু বাথৰুমত যদি দিছো, আৰু কি লাগে? এটা ঘৰত প্ৰতিনলৈকে আমি উলিয়াই দিছো, আপোনালোকে আহি জাষ্ট থাকিব পাৰিব। যিহেতু বেছ মডেল 14 লাখৰ ৰেডি হৈছে, মনত ৰাখিব দামটো সদায়। এইটো হৈছে আমাৰ ভাগৰ এটা বেডৰুম, এটা যথেষ্ট ডাঙৰ বেডৰুম, 10 বাই 15 ফুটৰ এটা বেডৰুম। নেক্সট বেডৰুমটো হৈছে এইটো এটা বেডৰুম। এই বেডৰুমটো আপোনালোকৰ 12 বাই 15 ফুটৰ এটা বেডৰুম, যথেষ্ট ডাঙৰ এটা 12 বাই 15 ফুটৰ এইটো এটা বেডৰুম। এতিয়া দেখাও আহক, ইয়াত এটা গেষ্ট ৰুমো আছে। গেষ্ট ৰুমটো এই যোনটো আপোনালোকে দেখিবলৈ পাইছে টাৱাৰত সৈতে চব, এইটো হৈছে 10 বাই 15 ফুটৰ এটা ডাঙৰ গেষ্ট ৰুম। লগতে আছে এটা টয়লেট, এইটো হৈছে আমাৰ ভাগৰ কমন টয়লেট। ঘৰটো এটাচ টয়লেট নাই, এইটো হৈছে এটা কমন টয়লেট, যথেষ্ট ডাঙৰ, 6 ফুট বাই 8 ফুটৰ এটা টয়লেট প্ৰভাইড কৰিছে। এতিয়া চাওক, যেতিয়া আপোনালোকে এমপি ফৰ্মেশ্যনৰ ওচৰত নিজৰ ঘৰটো কনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে এগ্ৰিমেণ্ট কৰে, সেইটো এটা আপোনালোকে বিশ্বাস ৰাখিব যে এমপি ফৰ্মেশ্যনে কেতিয়াও কোনো কোৱালিটিৰ ক্ষেত্ৰত ইমান চিকো কম্প্ৰমাইজ নকৰে। লাগিলে ঘৰটো ফিনিচিঙেই হওক, লাগিলে ঘৰটোৰ চিমেণ্ট বালি ইটা শিলগুটিৰ কামেই হওক, চিভিল ৱৰ্কতটো আমি কেতিয়াও জীৱনত আজিলৈকে কম্প্ৰমাইজ কৰিয়ে পোৱা নাই। য'ত আমাৰ 16 mm ৰড লাগে আমি তাত 16 mm প্ৰভাইড কৰোঁ, য'ত আমাক বিম 18 ইঞ্চি বিম লাগিব 18 ইঞ্চি বিমেই দিওঁ। আমি এটা কথা আপোনালোকে বিশ্বাস নকৰিব পাৰে, আমি 12 ইঞ্চি বা 10 ইঞ্চি বিমৰ লগত কেতিয়াও জীৱনত খেলিয়ে পোৱা নাই। আমি সদায় 14 ইঞ্চি 18 ইঞ্চি 15 ইঞ্চি তেনেকুৱা বিম আমাৰ চাইজখিনি একদম ষ্ট্ৰাকচাৰেল এডিকুৱেট। যিহেতু আমাৰ এখন অসমখন জোন 5, সেইখিনি আপোনালোকে ন' ডাউট নিশ্চিন্ত থাকিব পাৰে। আৰু যদি এগ্ৰিমেণ্ট কৰিব বিচাৰে, যোনটো তলত নম্বৰ আছে সেই নম্বৰখিনি যোগাযোগ কৰক। আৰু স্লামকন আৰু এনডিটি টেষ্ট এমপি ফৰ্মেশ্যনে প্ৰথম অসমলৈ ৰেচিডেঞ্চিয়েল প্ৰজেক্টত লৈ আহিছিলে, এই কথাকেইটা কিন্তু মনত ৰাখিব। থেংক ইউ।